হোটেলৰ কোঠাৰ পৰা ওলাই আহিছিল মৃগাংক দীপশিখা প্ৰেমিকা দীপশিখাক মৃগাংকৰ সৈতে দেখি খঙত একোনাই হৈছিল ৰাজু আলী ইয়াৰ পৰিণতি আছিল ভয়াবহ হানি খুচি ৰাজু আলীয়ে হত্যা কৰিলে প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা মৃগাংক বৰ্মনক এই গোটেই ঘটনাৰ চিন ৰিক্ৰিয়েশ্যন আজি সম্পন্ন কৰিলে গড়চুক আৰক্ষীয়ে হত্যাকাৰী ৰাজু আলীয়ে কিদৰে মৃগাংকক হত্যা কৰিছিল তাৰ ভিডিঅ'গ্ৰাফি সম্পন্ন কৰে আৰক্ষীয়ে 4 দিনৰ জিম্মাত থকা ৰাজু আলীয়ে দেখুৱাই গ'ল কিদৰে হত্যা কৰা হৈছিল মৃগাংকক মেইন একিউজ আছিল জান মোহাম্মদ আলী উৰুফে ৰাজু আলী তেওঁ আনা হ'ল বৰ্তমান আমাৰ পুলিচ কাষ্টডিত আছে তেওঁ আজি আমাৰ যিখিনি প্ৰচিডিউৰ ফ'ল' কৰিব লাগে এক্সিকিউটিভ মেজিষ্ট্ৰেট আছে মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত গোটেই ক্ৰাইম চিনটো তেওঁ বৰ্ণনা কৰিলে কেনেকৈ সংঘটিত হৈছিল ঘটনাটো আৰু তাৰ সবিশেষ এটা লাইভ ডেমো দিলে তো আমি সেইখিনি ৰেকৰ্ড কৰিছোঁ আৰু আমি ইনভেষ্টিগেশ্যনত সেইখিনি আমি ইউজ হ'ব এই গোটেই ঘটনাৰ মূল কালপ্ৰিট যে দুটি সন্তানৰ মাতৃ দীপশিখা বৈশ্য সেই কথাটোত নিশ্চিত হৈছে আৰক্ষী স্বামী থকাৰ পাছতো ৰাজু আলী আৰু মৃগাংকৰ সৈতে এক অবৈধ সম্পৰ্ক চলাই গৈছিল দীপশিখাই এই দীপশিখাকে সম্পত্তি সাক্ষী কৰি আগুৱাব বিচাৰিছে আৰক্ষী মুকলি কৰি দিয়া হৈছে দীপশিখাক কিন্তু এই দীপশিখা বৈশ্যক শুৱালকুছিৰ বংশৰ ৰাইজে কোনোপধ্যে স্বামী গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে দীপশিখাক চৰিত্ৰহীনা আখ্যা দিছে গাঁওবাসীয়ে দীপশিখা বৈশ্যৰ চৰিত্ৰ তাৰমানে বহুতে বেয়া তাই দেহ ব্যৱসায়ৰ লগত জড়িত হৈ আছে আজি বহুত দিনৰ পৰা দেহ ব্যৱসায়ৰ লগত জড়িত হৈ থাকি তাইৰ এটাই আমাৰ তাৰমানে দুখ লাগিছে ৰাজু আলীক যি পুলিচে যি লৈ যায় জেলত থলা তাইক কি কাৰণত পুলিচে এৰি দিছে সেইটো তাৰমানে আমাৰ বহুত বেয়া লাগিছে আৰু মনবিলাক তাৰপিছত তাইক পুলিচেতো তাইক লৈ যাব লাগিছিল পুলিচে কি কাৰণত এৰি দিলা পুলিচে না কিবা খাইছে না ঘুষ খাইছে তেওঁক পুলিচে এৰেষ্ট কৰিছে এৰেষ্ট কৰি পুলিচে কি সূত্ৰে তেওঁক আজি পুলিচে এৰি দিছে যে এজন মানুহ হত্যা হৈ গ'ল আৰু তেওঁ এটা ইমান বেয়া কাম কৰাৰ পিছত আৰু তেওঁক আমি বিচাৰো উচিত শাস্তি দিব লাগে দীপশিখাৰ অবৈধ প্ৰেমৰ বাবে যে অভিনেতা মৃগাংক চিৰদিনলৈ হেৰাই গ'ল তাত লজ্জিত অনুভৱ কৰে বংশৰবাসীয়ে তেওঁ ইয়াতে মানে সোমাব নোৱাৰে আৰু নালাগেও সোমাব তেওঁলোকৰ ধৰণৰ তেখেতে সোমাই পেলাই আমাক একো মানে সমাজখনৰ একো কৰি দিব নোৱাৰে আৰু যিখিনি মানে উঠি অহা প্ৰজন্ম তেওঁলোকৰ কাৰণে বিশেষকৈ ভয় হৈ পৰিছে মানে উল্লেখ্য যে হত্যাকাৰী ৰাজু আলীক 4 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে আনহাতে আৰক্ষীয়ে ৰাজসাক্ষী কৰিব বিচাৰিছে দীপশিখা বৈশ্যক শুৱালকুছিৰ পৰা পুলিন দাস আৰু গুৱাহাটীৰ পৰা দীপক ভূঞা ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত